সকলোৱে আজি মানুহৰ মাজত যথেষ্ট উৎসাহ দেখা পাইছোঁ। আজি বতৰ আমাৰ এইফালে যোৰহাটৰ ফালে ভাল, আৰু মই আশা কৰোঁ যে মানুহবোৰ আহি এখন নতুন বৰ অসমৰ বাবে তেওঁলোকে নিজৰ চিন্তা কৰিব, আৰু সকলোৱে তেওঁলোকে দেখিছেই কেনেকুৱা পৰিস্থিতি, কেনেকুৱা পৰিৱেশ, আৰু মই আশা কৰোঁ মানুহবোৰ গোটেইবোৰ অসমৰ মানুহবোৰ অসমৰ দায়িত্ব ল'ব, আৰু অসমৰ ভৱিষ্যত মই আশা কৰোঁ যে অসমৰ মানুহৰ হাতত থাকিলে সুৰক্ষিত হৈ থাকিব। এইবাৰ যোৰহাটৰ নিৰ্বাচনী পৰিৱেশ অতি নিস্তেজ আছিল। আমি দেখা পালোঁ যে বিজেপি ফালৰ পৰা আপোনালোকেও নিৰ্বাচনী প্ৰচাৰ অতি কম নিৰ্বাচনী প্ৰচাৰ কৰিলে যি প্ৰচাৰৰ দিনকেইটাত। আমাৰ মাত্ৰ আমি কৃতজ্ঞ, মোৰ ফালৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে সমগ্ৰ অসমৰ ৰাইজ যিদৰে আমাক ফোনৰ যোগেদি, মেছেজ যোগেদি বিভিন্ন সময়ত আমাক সমৰ্থন জ্ঞাপন কৰিলে, আমাৰ মনোবল বৃদ্ধি কৰিলে, আমাক সুপৰামৰ্শ দিলে, আমাক আশীৰ্বাদ প্ৰদান কৰিলে, তাৰ বাবে মই অসমৰ জনসাধাৰণ, বিশেষকৈ যোৰহাটৰ জনসাধাৰণৰ প্ৰতি নিজৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু কেনেকুৱা হ'ব বুলি ভাবিছে নিৰ্বাচন? মই ভাবিছোঁ আমি অহা 4 তাৰিখত এটা সুন্দৰ সুস্থ সবল অসম আমি চাবলৈ সক্ষম।